-2 বিতৰণ আৰম্ভই হ'ব আৰু পৰহি আমাৰ পোল ডে -1 যিখিনি পাৰ্টি আছে তাৰে বিতৰণখিনি কৰা হ'ব। সেই মৰ্মে যিখিনি আমাৰ এৰেঞ্জমেণ্ট ইতিমধ্যে কৰা হৈছে সেই এৰেঞ্জমেণ্টখিনি জনোৱাৰ বাবে আৰু যদি আপোনালোকৰ তাত কোনো ধৰণৰ তথ্য আছে বা আপোনালোকৰ কিবা ফিডবেক আছে সেইখিনিও জানিবলৈ বিচাৰিম। বহুতখিনি কথা আগৰ প্ৰেছ মিটত আপোনালোকে গমেই পায়। আমাৰ 3টা LAC বৰক্ষেত্ৰী, নলবাৰী, টিহু LAC আৰু বৰপেটা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত পৰে। আমাৰ ফেজ 3ত ভোটিং হ'ব। 7 তাৰিখে আমাৰ 7 মে'ত ভোটিংটো হ'ব আৰু অহাকালি আমাৰ 51টা পলিং পাৰ্টি ইয়াৰ পৰা যাবগৈ। কালি ৰাতিপুৱা ৰাওনা হ'ব আৰু বাকী যিখিনি আছে টোটেল 807 পলিং ষ্টেচন আছে। তো এই 51টা বাদ দি বাকী যিখিনি আছে সেই 807 - 51 আমাৰ 6 মে'ৰ তাৰিখে গৰ্ডনৰ পৰা য'ত আমাৰ মেটেৰিয়েল ইছ্যু আৰু ৰিচিট চেণ্টাৰ আছে তাৰ পৰা তেখেতসকলে মৰ্ণিং নিজৰ বস্তুখিনি কালেক্ট কৰি গুচি যাব। ট্ৰান্সপৰ্ট চেলৰ পৰা গোটেইখিনি যাৱতীয় ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ যিহেতু আমাৰ চৰাঞ্চলখিনি আছে য'ত দুৰ্গম এলেকা বহুত আছে, তাতে আনকি আমাৰ বুলক কাৰ্ট হওক, গৰু গাড়ী, ঘোঁৰা গাড়ী বা আমাৰ যিখিনি ধৰক বাইকৰ ব্যৱস্থা কৰা হৈছে, পৰ্টাৰৰ ব্যৱস্থা কৰা হৈছে, লগতে বাফেলো কাৰ্ট, বুলক কাৰ্ট, নাও গোটেইখিনি কৰা হৈছে। আৰু এটা আমি অসুবিধা আগৰ বাৰত পাইছিলোঁ, যিটো মই যিহেতু ট্ৰেইনিং ভেনিউকেইটাত বাৰম্বাৰ ঘূৰি আছোঁ, দেখা গৈছিল যে ট্ৰেইনিং ভেনিউত মানে তেওঁলোকে কৈছিল যে কেতিয়াবা লাইফ জেকেটটো দিয়া হোৱা নাছিলে। তো এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ যে লাইফ জেকেট বা লাইফ বয় যিটো আছে নাৱে দিয়া হ'ব, যাতে কোনো ধৰণৰ আমাৰ ডেঞ্জাৰ বা এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ফেচ নকৰাকৈ পলিং পাৰ্টিখিনিয়ে নিজৰ পলিং ষ্টেচনলৈ গৈ পায়। কিছু সুখবৰ ইতিমধ্যে আৰু জনাবলৈ বিচাৰিছোঁ যে আমাৰ উইমেন পলিং ষ্টেচন 35টা আছে। তো প্ৰায় আৰবানৰ আধাখিনিয়ে আমাৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। আমাৰ মডেল পলিং ষ্টেচন 3টাকৈ ৰখা হৈছে। বৰক্ষেত্ৰীত মৰুৱা বইজ MV স্কুল, নলবাৰীত MNC বালিকা কলেজ আৰু টিহুত সৰ্বেশ্বৰ দাস জুনিয়ৰ কলেজ। এইকেইটা মডেল পলিং ষ্টেচন হ'ব। ইয়াতে একোটা থিমেটিক আমি কৰিছোঁ আৰু থিমকেইটা অলপ ছাৰপ্ৰাইজ আছে। সেইদিনা 7 তাৰিখে আপোনালোকে গম পাব। এটা নতুনত্ব আনি এটা নতুন থিমৰ ওপৰত মডেল পলিং ষ্টেচনকেইটা কৰা হৈছে। আমাৰ যিখিনি বৰক্ষেত্ৰীৰ P-2 ছেক্টৰছ আছে তেওঁলোকৰ কাৰণে আমি যিখিনি দৰকাৰ, যিখিনি প্ৰয়োজনীয় বা যিখিনি তেওঁলোকৰ দৰকাৰ আছিলে আমাৰ ফেচিলিটিজখিনি গোটেইখিনি দিয়া হৈছে। ইতিমধ্যে AMFৰ আমাৰ যিখিনি এচিয়ৰ্ড মিনিমাম ফেচিলিটিজ আছে BLOৰ দ্বাৰা সেইখিনি চেকিং কৰা হৈছে আৰু ফেচিলিটিজখিনি দিয়া হৈছে। ইলেক্টৰ্ছৰ বিষয়ে কিছু জনাবলৈ বিচাৰোঁ যে আমাৰ আজিৰ দিনলৈকে যিটো আমাৰ 19 এপ্ৰিলৰ তাৰিখৰ যিটো ফাইনেল আমাৰ ইলেক্টৰেল ৰোলৰ ফিগাৰ আছে সেইটো আছে বৰক্ষেত্ৰীৰ কাৰণে টোটেল নাম্বাৰ্ছ আছিলে 2.19 lakhs, তাৰে মেল 1.13, ফিমেল 1.06 lakhs আছে। আমাৰ নলবাৰীৰ কাৰণে আছে 1.97 lakhs আৰু টিহুৰ কাৰণে আমাৰ জাষ্ট 2 লাখ ক্ৰছ কৰিছে। প্ৰায় 2,04,000 ভোটাৰ আমাৰ টিহু সমষ্টিত আছে আৰু টোটেল জিলাখনত আছে 6,20,901 নাম্বাৰ অফ ভোটাৰ্ছ। আমাৰ নলবাৰী তিনিওটা সমষ্টি মিলি পেলাই নলবাৰী জিলাখনত ভোটদান সেইদিনা ভোটাধিকাৰ তেখেতসকলে সাব্যস্ত কৰিব। ইলেক্টৰ ৰোলৰ ডিটেইলখিনিও লোৱা হৈছিলে। আমাৰ PWD ভোটাৰ্ছ আইডেণ্টিফাই কৰিবলৈ কৈছিলে, যিহেতু বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে কিছু বিশেষ ফেচিলিটিজ দিয়া হয়। য'ত আমাৰ ৰিপৰ্টখিনি আমি আগতীয়াকৈ লৈছিলোঁ, য'ত ৰিপৰ্ট আহিছে হুইল চেয়াৰৰ ব্যৱস্থাখিনি কৰা হৈছে আৰু এনেধৰণৰ PWD ভোটাৰৰ আমাৰ সংখ্যাটো হৈছে 4,065 গৰাকী। সেইটো আগৰ যিটো ফিগাৰ আছিল তাতকৈ বহুখিনি আমি আইডেণ্টিফাই কৰিব পাৰিছোঁ। আৰু ছিনিয়ৰ চিটিজেনছ 1824 আছে আৰু 100+ ভোটাৰো আমাৰ নলবাৰী জিলাত আছে। 24 গৰাকী 100+ ভোটাৰ্ছ আছে। তাৰে বৰক্ষেত্ৰীত 8 গৰাকী, নলবাৰীত 2 গৰাকী আৰু টিহুত 14 গৰাকী চিনাক্ত কৰা হৈছে। য়াং ইলেক্টৰ্ছ যিটো নেকি 18-19 এজ গ্ৰুপৰো যথেষ্টখিনি ভোটাৰ আমি এনৰোল কৰিবলৈ সক্ষম হৈছোঁ। 10,634 গৰাকী ভোটাৰ আমি আইডেণ্টিফাই কৰিছোঁ আৰু 1224 ছাৰ্ভিচ ভোটাৰ্ছ আছে। ইতিমধ্যে আমাৰ যিখিনি পোষ্টেল ফেচিলিটেশ্যন চেণ্টাৰ আছে, ভোটাৰ ফেচিলিটেশ্যন চেণ্টাৰ, সেই চেণ্টাৰখিনি আমাৰ চলি আছে বৰ্তমান আমাৰ গৰ্ডন আৰু DC অফিচত। এই 2 জেগাত চলি আছে আৰু ময়ো দিলোঁ ইতিমধ্যে মই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। চ' প্ৰাউডলি আই কেন চে ডেট আই এম ইন
আৰু পোলিং পাৰ্চনেলৰ আমাৰ টোটেল প্ৰিচাইডিং অফিচাৰ পোলিং অফিচাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 807 আছে আৰু সেই অনুপাতে আমাৰ ৰিজাৰ্ভৰ কাৰণেও সাফিচিয়েণ্ট মানুহ ৰখা হৈছে পোলিং ষ্টেচনৰ ইনফৰমেশ্যনটো ইতিমধ্যে দিয়া হৈছে 807 পোলিং ষ্টেচন আমাৰ তাত আছে আৰু মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব 35টা পোলিং ষ্টেচন ইয়াৰে লগত সুইপৰ কিছু কথা মই ক'বলৈ বিচাৰিছোঁ যিহেতু সুইপৰ ওপৰতো আমাৰ ইলেকশ্যন কমিশ্যনে যথেষ্টখিনি গুৰুত্ব দিয়ে নলবাৰীত এটা কথা আপোনালোকে হয়তো পৰিলক্ষিত কৰিছে আৰু আমি আগতেও এই কথাটো কৈছোঁ যে যদিও আমাৰ ভোটাধিকাৰ যিটো ভোটিং পাৰ্চেণ্টেজ হয় সেইটোৰ হাৰটো ভোটিং পাৰ্চেণ্টেজটো আমাৰ কম্পেয়াৰ্ড টু ৰেষ্ট অফ দ্য কাণ্ট্ৰি কম্পেয়াৰ্ড টু ষ্টেট মানে নেশ্যনেল লেভেল বা ষ্টেট লেভেলতকৈ আমাৰ বহুত বেছি আমাৰ প্ৰায় 83 to 84% আছিলে যোৱা ইলেকশ্যনত য'ত নেকি নেশ্যনেল এভাৰেজটো হৈছে 67% আৰু ষ্টেটৰ এভাৰেজটো হৈছে 81%। কিন্তু এটা কথা তাতে দেখা গৈছে যে মেল আৰু ফিমেলৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আচৰিত ধৰণে নলবাৰীত কিয় কমি আছে মানে আমি বিভিন্ন কাৰণ আইডেণ্টিফাই কৰিছোঁ তাৰে বাবে আমি ষ্টেপছো লৈছোঁ কিন্তু অন্য জেগাত ধৰক 0.1-0.2%ৰে ডিফাৰেঞ্চ আছে নেশ্যনেল আৰু ষ্টেট লেভেলত কিন্তু আমাৰ নলবাৰী জিলাত 2%ৰ ডিফাৰেঞ্চ এটা আমি দেখিছোঁ তো আমি বিশেষকৈ এক্টিভিটিজ লৈছোঁ যে আমাৰ বাইদেউসকলে যাতে ওলাই আহি সেইদিনাখন নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে গোটেইখিনি যাৱতীয় ব্যৱস্থা আমাৰ ফালৰ পৰা লোৱা হৈছে আৰু সুইপৰ কেইটামান এক্টিভিটিজ মই ক'বলৈ বিচাৰোঁ আমাৰ সুইপ টিমটোৱে কণ্টিনিউৱাছলি লাগি আছে এটা থিম ছং আমাৰ সুইপ আইডল আছে ঋষিকেশ শৰ্মা তেওঁৰ দ্বাৰা থিম ছং এটা লঞ্চ কৰা হৈছে লগতে ডিষ্ট্ৰিক্ট আইকন হয় ঋষিকেশ শৰ্মা আমাৰ মেস্কট লঞ্চিংটো কৰা হৈছে প্ৰজ্ঞা আৰু প্ৰজ্ঞান আপোনালোকে হয়তো দেখিছে তেওঁলোকৰ লগত চেলফি উঠাৰ কাৰণেও মাজে সময়ে মানুহ আহি থাকে চেলফি পইণ্টছ দিয়া হৈছে আৰু দুটামান অলপ লগত ইন কোঅৰ্ডিনেশ্যন এটা হৈছে যে বাইক ৰেলী মহিলাৰ বাইক ৰেলী হয়তো কিছু আপোনালোকৰ মাজৰ দেখিছে যে আমাৰ প্ৰায় 200গৰাকী মহিলা বাইদেউ ওলাই আহিছিলে আৰু আমি নিজেও মই এডিচি আমিবোৰো বহি পেলাই উইমেন বাইক ৰেলী এটা যোৱাকালি কৰা হৈছিলে সুইপৰ কাৰণে আৰু এই ৰেলীটোৱে কিছু এনেকুৱা অঞ্চল য'ত মহিলাৰ হাৰটো পুৰুষতকৈ ভোটিং পাৰ্চেণ্টেজটো বহুত কম এনেকুৱা আমাৰ কিছু এনেকুৱা পোলিং ষ্টেচন আছে যে 18 পৰা 20%ৰ ডিফাৰেঞ্চ আছে যে পুৰুষৰ ভোটিং পাৰ্চেণ্টেজটো 90% আৰু মহিলাৰটো হৈছে মানে 72% 75% তো এনেধৰণৰ এৰিয়াবিলাকত গৈছে যাতে তাতে এটা সজাগতাৰ সৃষ্টি হয় আৰু লগতে আমাৰ দিহা নামৰ এখন গাড়ী আপোনালোকে হয়তো দেখিছে যে আয়তীসকলৰ নাম য'ত নামটো সুইপৰ মেছেজৰ ওপৰত নামটো গাইছে তেওঁলোকে আৰু এই বাছখন বা ট্ৰাকখনো আমাৰ এনেধৰণৰ পলিং ষ্টেচনত গৈছে য'ত এটা পুৰুষ আৰু মহিলাৰ ভোটিঙৰ ডিফাৰেঞ্চ বহুতখিনি আছে পিংক সুইপটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো এটা নলবাৰীৰ নামটো গৈছিলে যে আমাৰ পিংক সুইপত প্ৰায় 300গৰাকী আমাৰ যিসকল পোলিং পাৰ্টিজ আছে আৰু আমি আটাইবোৰ আছিলোঁ আমি পিংক সুইপত আটাইখিনিয়ে সেইটো পাৰ্টিচিপেট কৰিছিলোঁ লগতে সুইপ ৰংগলী আৰু ছ'চিয়েল মিডিয়া এনেধৰণৰ সুইপৰ এক্টিভিটিজখিনিও আমি কৰি আছোঁ আৰু শেষত মই আটাইলৈ অনুৰোধ জনাবলৈ বিচাৰিম যে সেইদিনাখন আপোনালোকে ওলাই আহে আৰু যিহেতু আপোনালোকৰ দ্বাৰাই আমাৰ জিলাখনৰ আটাইবোৰ মানুহে গম পায় কথাবোৰ সেইদিনাখন সেই মেছেজটো ক্লিয়াৰলি যায় যে আপোনালোকে আহি আৰু বিশেষকৈ বাইদেউসকললৈ এটা বিশেষ মেছেজ যায় যে আহি পেলাই 7 মে' তাৰিখে ৰাতিপুৱাৰ পৰাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আমাৰ ভোটৰ সময়টো হৈছে 7টাৰ পৰা 7 AM to 5 PM আৰু যাতে শেষৰ ফালে বহুত ভিৰ হৈ নাযায় পৰাপক্ষত অলপ আৰ্লি আৱাৰ্ছৰ পৰা ভোটিংটো হ'লে ভাল হয় আৰু মক পলৰ টাইমটো হৈছে 5:30 পৰা 7ৰ ভিতৰত সম্পূৰ্ণ মক পলৰ প্ৰচেছটো আমি কমপ্লিট কৰিম এই মোৰ ফালৰ পৰা ধন্যবাদ ব্যৱস্থা কৰিছোঁ ফোন চোন ৰাখি মুঠতে তেওঁলোকৰ পৰা আপোনালোকলৈ ইনফৰমেশ্যনটো গ'লে ভাল আৰু ন ডিআইঅ'ক মাতি দিলে এবাৰ মাতিছে নেকি মূলত গৰ্ডনতে থাকিব তেওঁলোকৰ চেলটোও ভিতৰতে থাকিব ইয়াৰ পৰা ইয়াত আনা মানে খবৰটো পাব লাগে মানে মুঠতে DIPR পালে আপোনালোকে পাই যাব আৰু তেওঁ তাত ইমিডিয়েটলি পাব লাগে সেইটো কৰাই দিলে হ'ল তেওঁলোকক লাগেও যিহেতু ন সেইটো হয় তেতিয়া আৰু এইটো কোনো হেৰি পাই লওক আপুনিতো ব্যস্ত থাকিব কোন থাকে এই ক্ষেত্ৰত 3-4টা পদক্ষেপ লোৱা হৈছে এটা হৈছে যে এবাৰ আমি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ মানুহখিনিকো লগাইছোঁ ফিল্ড অফিচাৰ্ছ যিবিলাক থাকে DDM
তেওঁলোকক দায়িত্ব দি থোৱা আছে এই বৰক্ষেত্ৰীৰ ঘাটৰ যি ঘাটৰ পৰা নাওখিনি যাব আৰু ছেকেণ্ডলি যিটো লাইফ জেকেট বুলি কয় লাইফ জেকেট আৰু লাইফ জয় যিটো সেই ৰাউণ্ড হেৰিটো থাকে সেইখিনি ব্যৱস্থা কৰা হৈছে আৰু এই DDM-ৰ মানুহখিনিক নিৰ্দেশটো দিয়া হৈছে সাৰ্কেল অফিচাৰ নিজেও যোৱা 3 দিনৰ পৰা তাতেই আছে তেওঁ মানে মানুহখিনিক যে মানে গোটেই তেওঁলোকৰ সেফটি প্ৰটকলখিনিৰ ওপৰত এটা ব্ৰিফিং তেওঁলোকলৈ দিয়া হৈছে নাই ডাইৰেক্ট যাবগে ডাইৰেক্ট আমাক মানে এবাৰ ষ্ট্ৰং ৰুম বনোৱাটো বহুত ষ্ট্ৰিক্টলি মানাই কৰিছে আৰু অসমৰ প্ৰায় জায়গাতে এবাৰ কৰা নাই তো ষ্ট্ৰেট তেওঁলোক গুচি যাব তাতে থাকিব আৰু আমি জায়গা এটা আৰু কথা আমি শুনিছিলো যে পলিং পাৰ্টিখিনি গৈ পাই পেলাই তেওঁলোকৰ অলপ খোৱা লোৱাত কেতিয়াবা হেৰি হয় তো সেইটো কাৰণে আমাৰ গাঁওবুঢ়াখিনিকো দায়িত্ব দিয়া হৈছে যেহেতু যিখন স্কুলত যায় হেডমাষ্টাৰজনৰ নিজৰো প্ৰায় ডিউটি থাকে তো গাঁওবুঢ়াখিনিকো লিখিতভাৱে আৰু মানে BLO-খিনিকো দায়িত্ব দিয়া হৈছে যে তেওঁলোকৰ বেছিক ফেচিলিটিজখিনি চাই দিয়ে আৰু ক'বাত আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলেও হেৰি কৰিছে চন্দন আছে যদি মাতি দিব পৰা মানে DPM ৰুৰেল লাইভলিহুড মিছনক কোৱা হৈছে কিছু জায়গাত SSG বাইদেউসকলেও এই দায়িত্বটো লৈছে খোৱা লোৱাখিনি প্ৰভাইড কৰাৰ কাৰণে আৰু টয়লেটৰ কাৰণেও আমি SMC-খিনিক কৈছোঁ যাতে চাফা থাকে যাতে তেওঁলোকেও গৈ গোটেই সুবিধাখিনি পায় তাৰ কাৰণেও মানে প্লেনিংটো কৰা হৈছে সমষ্টি 3টা ষ্ট্ৰং ৰুম আছে আৰু ৰিজাৰ্ভ ষ্ট্ৰং ৰুম 3টা থাকে যিটো ষ্টেণ্ডাৰ্ড প্ৰটকল আৰু কেটেগৰী ABCD ৰ কাৰণে থাকে সেই মানে এজ পাৰ হেৰি গাইডলাইন যিখিনি কৰিব লগা আছে গোটেইখিনি ব্যৱস্থাই কৰা হৈছে আৰু সেই হিচাপে সিকিউৰিটিৰ ব্যৱস্থাটো 3 লেয়াৰ সিকিউৰিটি থাকে সিকিউৰিটিৰ ওপৰত খুব বেছি মই হেৰি কৰিব নোৱাৰো কিন্তু গোটেই ব্যৱস্থাখিনি অলৰেডি মানে ইন প্লেস আছে Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.